ইয়াতে মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ অকণমান শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ মোৰ ঘৰৰ পৰিয়ালৰ বাবে। কাৰণ জুবিনদা মৃত্যু হওঁতে মই জুবিনদাৰ বাবে গুৱাহাটী গৈছিলোঁ বা সোণাপুৰ গৈছিলোঁ, তেখেতৰ প্ৰতিটো কামত আগবাঢ়িছিলোঁ। কিন্তু আমি ইয়াতে জুবিনদাৰ আদ্য শ্ৰাদ্ধও পালন কৰিছিলোঁ। সেই গতিকে মই ঘৰত এগছি বন্তিও জ্বলাব পৰা নাছিলোঁ। মই সদায় ৰাতিপুৱা গধূলি জ্বলাইছিলোঁ, কিন্তু তেখেতৰ মাহেকীয়াটো মই সেৱা শুশ্ৰূষা কৰিব নোৱাৰিলোঁ। কাৰণ মোৰ ঘৰৰ অলপ অসুবিধা হৈ আছিলে, আপোনালোকে গম পায়, ঘৰুৱা কিছুমান সমস্যা থাকে। সেই গতিকে মই আজি এই দেৱালীৰ বাবে মই জুবিনদাৰ অকণ শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ সমূহীয়াকৈ ঘৰতে। মোৰ এয়া সম্পূৰ্ণ জুবিনদাৰ নামটো মই 85 গছি বন্তিৰে জুবিনদাৰ নামটো স্মৰণ কৰিছোঁ। সেয়ে সেই ভগৱানজনক অতি সোনকালে ন্যায় প্ৰদান কৰে, সেয়ে মই সকলোৰে ওচৰত সৰল প্ৰাৰ্থনা জ্ঞাপন কৰিছোঁ। ইয়াতে যদি কিবা ভুল হয় মোক ক্ষমা কৰি দিয়ে। আৰু এই মই ভিডিঅ'টোৰ মাধ্যমেৰে মই আশা কৰিছোঁ, যদি গুৱাহাটী জুবিন ফ্ৰেণ্ড ক্লাবৰ তৰফৰ পৰা চাইছে, তেওঁলোকে মোক, মই যিদিনাখন জুবিনদাৰ ঘৰত যাম তেওঁলোকে অকণ মোক যাবৰ বাবে অলপ চাই চিতি দিয়ে। মই যাম বুলি আশা কৰিছোঁ আৰু যাম মই পৰাপক্ষত। মই কেদাৰনাথ ধামত যি দুজন ল'ৰাই জুবিনদাৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থৈ আহিছে, বা এজন, মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ, এজন খুৰা, তেখেতে মুখৰে মাতিব নোৱাৰে বাবে মই তেখেতক খুৰা জেঙা বুলি কৈছিলোঁ। ইয়াৰ বাবে মই সকলো অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, মোক ক্ষমা কৰে। অজানিতে মানুহৰ ভুল হৈ যায়, মই নজনাত কৰিছিলোঁ। মই তেখেতকো লৈ যাম জুবিনদাৰ ঘৰত, বা জুবিনদাৰ যি সোণাপুৰত সমাধিস্থল আছে, মই তেখেতক লৈ যাম। সেই মন্দিৰত মই গৈছোঁ বন্তি জ্বলামগৈ। সেই গতিকে মই সকলোৰে ওচৰত আশাবাদী হৈ আছোঁ। মই এতিয়া শ্ৰদ্ধাঞ্জলি আয়োজন কৰি আছোঁ। মোৰ ঘৰৰ সকলো পৰিয়ালকে মই আমন্ত্ৰণ কৰিছোঁ, সকলো আহি ইয়াতে ধূনা জ্বলাই শ্ৰদ্ধাঞ্জলি এখন আগবঢ়াই থৈ যায়।